प्रमोद बरुवा तामुलपुराव रायजोआरि भवननि अन्थाइ खाम्फा गायसनदों। तामुलपुर जिल्लानि सौरागुरि गामियाव थांनाय मंगलबारखालि दुलाराय आसाम केयुट जातीय परिषदनि तामुलपुर जिल्ला आफादनि गाहाय मावखुलिनि लांगोनायाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमोद बरुवा मोनसे रायजोआरि भवननि अन्थाइ खाम्फाखौ गायसननानै होयो। तामुलपुर जिल्ला केयुट जातीय परिषदनि आफादगिरि बाबुल पटवारीनि दैदेननायाव खुंनाय हाबाफारियाव तामुलपुर विधानसभा बियाबनि एमएलए जलेम दैमारी, केयुट हारिनिफ्राय थिसनजानाय एमसिएलए प्रदीप कुमार बायन, एमसिएलए हेमन्त राभा, दुलाराय आसाम केयुट जातीय परिषदनि गाहाय नेहाथारि दिलीप डेका, बारग'लेङाइ आफादगिरि दिलीप कुमार हालय आरो माखासे जिल्ला आफादनि बिबानगिरिफोरजों लोगोसे गोबां रायजो राजाफोराबो बाहागो लादोंमोन। आमार बिटिआर अञ्चলৰ গ্ৰাম্য উন্নয়নক লৈ পেলাই আমি বহুতখিনি কাম কৰিব পাৰোঁ আৰু সেইখিনি কাম যিটো আমাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে, য'ত আমাৰ ব্লক আছে, পিডি আছে, তাত যিখিনি কাম হ'ব লাগে সেই কামবিলাক হৈ উঠা নাই। বহুতখিনি ডিষ্ট্ৰিক্টৰ ডাটাবিলাক ঠিক নহয়, যিখিনি আমাৰ পটেঞ্চিয়েল আছে সেইটো ফুল্লি ইউজ কৰি কাম কৰিবলৈ পৰা নাই। আৰু মই বিশ্বাস কৰোঁ যে ডিআৰডিয়ে যদি ভালকৈ কাম কৰে আমাৰ গ্ৰাম্য অঞ্চলৰ অৰ্থনীতিটো মানে সম্পূৰ্ণভাৱে সলনি হৈ যাব। আৰু সেইকাৰণে এই ৰুৰেল ডেভেলপমেণ্টেল স্কিমবিলাক এফেক্টিভলি কেনেকৈ আমাৰ অঞ্চলত কাম কৰিব পাৰোঁ, ইয়াৰ কাৰণে আজি অসম চৰকাৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী PNRD, কমিশ্যনাৰ ছেক্ৰেটাৰী PNRD, ডাইৰেক্টৰ PNRD তেখেতসকলক ইয়াত মাতি অনা হৈছে। আৰু আমাৰ বিটিআৰ চৰকাৰৰ ডিপুটি চিফ ডাঙৰীয়া যিয়ে নেকি PNRDৰ দায়িত্বত আছে, প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে আমাৰ, আৰু PNRD ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী, ডিপুটি ছেক্ৰেটাৰী, অল PDs, অল BDOs, অল আমাৰ SRLMটো চাই থকা DPM BPM সকলক লৈ পেলাই আজি এই কৰ্মশালাটো চলি আছে। আৰু আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিবিলাক ডাটা ডিছপ্লে কৰা হৈছে এই ডাটাবিলাকতো খুব বেছি ছেটিছফেক্টৰী নহয়। আৰু সেইকাৰণে আমি কৈছোঁ তেখেতসকলক যে কামবিলাক এফেক্টিভলি কৰিব লাগে। ৰাইজে কাম কৰিবলৈ ৰেডি আছে, প্ৰায় 40,000 ছেল্ফ হেল্প গ্ৰুপে বিভিন্ন কাম কৰিবলৈ আমাৰ ৰেডি আছে, কিন্তু আমি তেখেতসকলক কাম দিব মানে পৰা নাই বা কাম দিব অফিচাৰসকলে যিটো ওলাই দিব লাগে সেইটো ওলাই দিব নোৱাৰাৰ ফলত আজি অৰ্থনীতিটো মানে যেনেকৈ আগুৱাই যাব লাগে আগুৱাই যাব নাই। বেংকবিলাকো পজিটিভলি কাম কৰা নাই। বহুত ক্ষেত্ৰত বেংকসকলে একাউণ্ট খোলাত বহুত লেজি কৰি আছে, আৰু য'ত আমাৰ লোন দিব লাগে গভৰ্ণমেণ্ট স্কিম থকাৰ পিছতো লোনবিলাক দিব নিবিচাৰে। চ' সেই গোটেইখিনি ষ্ট্ৰীম লাইন কৰি প্ৰব্লেমখিনি ছল্ভ কৰি এই 6 মাহৰ ভিতৰত ডিআৰডিআৰ যিটো এক্টিভিটিটো যাতে একদম স্পীডত লৈ যাব পাৰে, ইয়াৰ কাৰণে আজি বৰমা কলেজত এই কৰ্মশালাটো লোৱা হৈছে। আগৰ পৰাই এইটো চলি আছে আৰু টাৰ্গেটটো আছে কি এমপ্লয়মেণ্টো দিব লাগে, ৱেজটো দিব লাগে। তো 100 দিনৰ মানে ৱেজ মানুহ এজনে পাব লাগে, যিটো আনএমপ্লয়ড মানুহ বহুদিনে 100 দিন পোৱা নাই। আৰু কি হৈছে একাউণ্টবিলাক খুলি থৈ দিয়ে, কামবিলাক সময়ত নহয়, কিছুমানৰ ৱেজটো মানে মানুহক দি দিয়ে, মেটেৰিয়েল পইচাটো বহুত দেৰি পিছত আহে, আৰু সেই মেটেৰিয়েলটো যেনেকৈ ইউজ কৰিব লাগে তেনেকুৱা নকৰে। মই সেইকাৰণে কৈ আছোঁ যে ইয়াৰ এটা পলিচিৰো এটা চেঞ্জ আহিব লাগে। এট এ টাইম মানে মেটেৰিয়েল আৰু আপোনাৰ কি আছে ৱেজেছ একেলগে আহিব লাগে, যাতে একেলগে কামটো কৰিব পাৰে। তো ইয়াৰ মেকানিজিমবিলাক অলপ চেঞ্জ কৰিব লাগিব। আপোনালোকে যিটো কথা কৈছে সেইটো একদম সঁচা কথা, ময়ো সেইটোকে চাই আছোঁ কি মেটেৰিয়েলৰ পইচাবিলাক একদম 100% ইউটিলাইজ নহয়। এই মেটেৰিয়েল পইচাবিলাক কোনোবা খাই দিয়ে আধাতে, মানে যিমান পাৰ্চেণ্ট মানে মেটেৰিয়েলত যায় তাতকৈ বহুতখিনি পইচা খাই দিয়ে, আৰু বহুত পিছত আহি কাৰণে এই স্কোপটো পায়। ইফালে ৱেজেছখিনি মানুহবিলাকে পাই গ'ল, তেখেতসকলে যি অলপ পালে কাম চাম নকৰাকৈ যদি 50%ও পাইছে তেখেতেও খুচ হয়। আনপিনেদি মেটেৰিয়েল পইচাটো পিছত আহিছে, মেটেৰিয়েলটো কোনো ক্ষুধা মানুহ নাই, সেইকাৰণে সেইটোৱে খুচ হয়। তো সেইকাৰণে ইমানখিনি গছ পুলি ৰোৱাৰ আঁচনি লৈছে আজিলৈকে, আপোনালোকে গছ পুলি বিচাৰি নাপাব। বহুত জেগাত পুখুৰী খান্দা আঁচনি লৈছে, বহুত জেগাত পুখুৰী আপুনি বিচাৰি নাপাব। এইবিলাক হৈ আছিলে। তো সেইটোকে আমি এতিয়া এড্ৰেছ কৰি আছোঁ, ৰিড্ৰেছ কৰি আছোঁ, যাতে আমাৰ বৰ্তমান যিটো আমাৰ টকা আহিছে, যিটো ফাণ্ড আহিছে বা আহিব, সেইখিনি যাতে প্ৰপাৰলি ইউটিলাইজ হয়। এই কাৰণে আমি আজি ষ্ট্ৰীমলাইন কৰাৰ কাৰণে সঘনে মানে মিটিংবিলাক লোৱা হৈছে।